Hey guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTubeৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে থাম্বনেইল বা ক্যাপশনটো দেখি গম পাইছে যে এইটো ভিডিঅ' BEd ৰিলেটেড আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। আৰু ইয়াৰ লগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিম যে থ্যাংক ইউ আপোনালোকে মোক ইমানখিনি কোৱেশ্চনছ কৰাৰ বাবে। আপোনালোকৰ কোৱেশ্চনছে মোক বাৰে বাৰে আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিবলৈ মোটিভেট কৰি আছে, লগতে এনকাৰেজো কৰিছে। আৰু সেই কাৰণে আজি মই আপোনালোকৰ কোৱেশ্চনছৰ আনসাৰ লৈ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছো। প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় প্লিজ মোৰ ভিডিঅ'টো এটা লাইক কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি হৈছে আপোনাৰ জুলাই 2 তাৰিখ। আজিৰ পৰা 15 দিনৰ পাছত BEdৰ এন্ট্ৰেন্স হ'ব। আই হোপ আপোনালোকে এক্সামৰ কাৰণে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি আছে আৰু চাগে অলমোষ্ট বহুতৰ চাগে প্ৰিপেয়াৰ কৰি হৈ গৈছে। মই গম পাইছোঁ আপোনালোকে বহুত কম টাইম পায়, কিন্তু কম টাইমৰ ভিতৰত বহুতখিনি বস্তু পঢ়িবলগীয়া থাকে আৰু এইখিনি পঢ়ি শেষো নহয়গে, কিন্তু বহুতখিনি কথা আমি আমাৰ দিমাগত ভৰাই লওঁ আৰু সেইখিনিৰ পৰাই আমি এক্সামত বহোঁ। আৰু এটা কথা ক'বলৈ গ'লে সেইখিনিৰ পৰাই আমাৰ এক্সাম বহুত বেছি ভাল হয়। মই 2 সপ্তাহৰ আগত BEd ৰিলেটেড দুটা ভিডিঅ' বনাইছিলোঁ আৰু মই তাত বহুত বেছি ভাল ৰেছপন্স পাইছোঁ। মই ভাবিছোঁ যে মই অলপ হ'লেও মোৰ ফালৰ পৰা হেল্প কৰিব পাৰিছোঁ, সেইকাৰণে মই আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। সেইকেইটা ভিডিঅ'ত মই কি ডিছকাছ কৰিছিলোঁ আপোনালোকক এবাৰ কৈ দিব বিচাৰিছোঁ। মই ফাৰ্ষ্ট অফ অল তাতে ডিছকাছ কৰিছিলোঁ মাৰ্কছৰ কথা, তাতে অকণমান চিলেবাছৰ কথাও কৈ দিছিলোঁ মই যে আপোনালোকে কি চাব লাগিব। তাৰ পাছতে মই ক'লোঁ আপোনালোকক গভৰ্ণমেণ্ট BEd কলেজ আৰু প্ৰাইভেট BEd কলেজৰ কথা আৰু মেৰিট লিষ্টৰ কথাও মই কৈছিলোঁ। আপোনালোকে যদি ভালকৈ চাব বিচাৰে আপোনালোকে ভিডিঅ'টো গৈ এবাৰ চেক কৰিব পাৰে। ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰিম যে বহুতখিনি চেনেল আছে যোনে চিলেবাছৰ কথা ডিছকাছ কৰি আছে, কিন্তু মই আজি আপোনালোকক অলপ মোটিভেট কৰিব বিচাৰিম। নাজানো মোৰ ফালৰ পৰা মই কিমান পাৰোঁ, বাট আই উইল ট্ৰাই মাই বেষ্ট। আৰু এটা কথা ক'ব বিচাৰিম, আপোনালোকে পঢ়িছে পঢ়ক, কিন্তু উইথ ষ্ট্ৰেটেজি। এনেকুৱা ষ্ট্ৰেটেজি লগাওক যে আপোনালোকৰ একবাৰত এন্ট্ৰেন্স ক্লিয়াৰ হৈ যায়। আৰু আপোনালোকে গম পায় যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে 100টা কুৱেশ্যন কাটে, যাৰ টোটেল মাৰ্কছ হৈছে 400, কিয়নো 1 কুৱেশ্যন কেৰি 4 মাৰ্কছ। মই বাৰে বাৰে কৈ আছোঁ। আৰু এটা কথা আপোনালোকে নাভাবিব যে 100টা কুৱেশ্যন আহিছে 400 মাৰ্কছ আছে, গোটেইকেইটা যে এটেম্প কৰিব লাগিব, সেইটো ভুল নকৰিব। যদি আপোনালোকে নোৱাৰে নকৰিব। যদি আপোনালোকে 40টাও শুদ্ধকৈ পাৰে সেইকেইটা কৰি আপোনালোকে ছেটিছফাই হোৱা, কিয়নো গুৱাহাটী ইউনিভাৰ্চিটি 100 এবভ থাকিলেই বহুতখিনি আপোনাৰ বস্তু মানে ক্লিয়াৰ হৈ যায়, বহুতখিনি কলেজত পোৱাৰ চান্সটো বাঢ়ি যায়। সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ 100টা কুৱেশ্যনে যে এটেম্প কৰিব লাগিব সেইটো ভুল বাৰে বাৰে নকৰিব। যদি 40টা পাৰিছে কৰক, যদি 50টা পাৰিছে কৰক, 70 পাৰিছে বহুত ভাল কথা, ঠিক আছে। তো সেইটো ভুল আপোনালোকে ইন কম্পেৰিজন টু ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্সটো দিবলৈও ভাল আৰু পাছ কৰিবলৈও ভাল। মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছিলোঁ, ময়ো ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্স দিছিলোঁ, কিন্তু মই সেইটো ভাল নহ'ল, পইণ্টত থাকি গৈছোঁ। আৰু মই এতিয়া যোনখিনি কথা কৈ গৈছোঁ সেইখিনি ভুলকেই মই কৰিছিলোঁ আৰু মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, বাছ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, ঠিক আছে। তো আপোনালোকে প্লিজ সেইটো ভুল নকৰিব। যেতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্স দিছিলোঁ তাত 70 মাৰ্কছৰ কুৱেশ্যন পেপাৰ আহে, তাত মই 70টা কুৱেশ্যন এটেম্প কৰিছিলোঁ আৰু ভুলে শুদ্ধই গোটেইকেইটা কৰি থৈ আহিছিলোঁ। আৰু মোৰ লাষ্টত শুদ্ধ হোৱাৰ মেজৰিটিটো কমি গ'ল আৰু ভুলৰ মেজৰিটিটো বাঢ়ি গ'ল, সেইকাৰণে মই সেইটো পাছ কৰিব নোৱাৰিলোঁ। আৰু কিন্তু মই গুৱাহাটী ইউনিভাৰ্চিটিত একেবাৰে সেইটো ভুল কৰা নাছিলোঁ। মই জাষ্ট কি কৰিছিলোঁ জানেনে, মই টাৰ্গেটে লৈছিলোঁ 200। মই 200 মাৰ্কছৰ ভিতৰতে যি কৰিম মই চাগে 50 to 60 কুৱেশ্যন এটেম্প কৰিছোঁ, তাৰ পৰাই মোৰ যি পাবলগীয়া আছে মই তাত পাইছোঁ, ঠিক আছে। সেইকাৰণে কৈছোঁ আপোনালোকে সেইটো ভুল নকৰিব। আৰু মই আপোনালোকক এটা আইডিয়া দিব বিচাৰিম, কি জানেনে, এতিয়া বহুতৰ থাকে ন এটা ছাবজেক্টত নিজৰ ষ্ট্ৰংগেষ্ট পইণ্ট থাকে। তাত ইংলিছ আছে, মেথছ আছে, ৰিজনিং আছে, টিচিং এপ্টিটিউড আছে, ঠিক আছে। তো আপোনালোকে যোনে ইংলিছত ভাল, ইংলিছৰ গোটেইকেইটা কুৱেশ্যন এটেম্প কৰক। 30 কুৱেশ্যন যদি আপুনি এটেম্প কৰিব পাৰিছে আপোনাৰ 120 মাৰ্কছ এনেই আহি গৈছে। আৰু যদি কোনোবাই মেথছত বেছি ভাল, তো মেথছৰ 30টা এটেম্প কৰক, 120 মাৰ্কছ আপোনালোকৰ এনেই আহি যাব। তো সেইকাৰণে কৈছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্স পাছ কৰিবলৈ ভাল হয়। আৰু বেছি ইমান জানিবলগীয়া নাই, আপোনালোকে বাছ ধুনীয়াকৈ চিলেবাছখন কভাৰ কৰক যিমান পাৰে, আৰু তাত গৈ অকণমান নিজৰ প্ৰেজেন্স অফ মাইণ্ডটো খটাব, তেতিয়া আৰু বেছি ভাল হ'ব। কিয়নো মই যিখিনি পঢ়ি আহিছিলোঁ সেইখিনিকেই আহিব লাগিব সেনেকৈ বুলি ভাবি গ'লে হয়তো অকণমান কুৱেশ্যন পেপাৰত বেলেগ কুৱেশ্যন দেখাৰ লগে লগে নাৰ্ভাছনেছটো আহিব পাৰে, কিন্তু বাছ একদম ধুনীয়াকৈ নিউট্ৰেল হৈ যাব যে যি হ'ব হ'ব, মই কৰিম ধুনীয়াকৈ। সেনেকৈ গ'লে মানে আপোনালোকৰ ভাল হ'ব, কিয়নো তেতিয়া নাৰ্ভাছনেছটো অলপ কমিব, ঠিক। আপোনালোকে এন্ট্ৰেন্স দিয়াৰ পাছত যেতিয়া আপোনালোক ঘৰলৈ আহিব, তেতিয়া আপোনালোকে মনত থৈ আহিব যে আপোনালোকে কেইটা কুৱেশ্যন এটেম্প কৰিছিলে, কিয়নো ঘৰলৈ আহি আপোনালোকে আনসাৰ কি লগত আনসাৰবোৰ মিলাই চাব, ঠিক আছে। তেতিয়া আপুনি ক'ব পাৰিব যে আপোনাৰ কিমানটা পজিটিভত গৈছে আৰু কিমানত নিগেটিভত গৈছে, তেতিয়া আপোনাৰ ভাল হৈ
হৈ থাকে ক্লিয়াৰ হৈ থাকে আপুনি কিমান মাৰ্কস পাব তো মই এখন ডায়েৰী আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো আপোনালোকে চাব পাৰিব যে মই যেতিয়া এন্ট্ৰেন্স দিছিলো তেতিয়া মই ঘৰত আহি অকমান ক্যালকুলেশন কৰিছিলো হেয়া আপোনালোকক অকমান দেখাই দিব লম মই এটেম্প কৰিছিলো আপোনাৰ টোটাল 69 টা টোটাল 69 ৰ মোৰ ইমান কিটা কাৰেক্ট হৈছে আপুনি চাব পাৰে আৰু ইয়াত সকলো কোৱেশ্চনছ নাই মই কিছুমানহে ইয়াত ক্যালকুলেট কৰা আছে আৰু এইবোৰ মোৰ সব ভুল হৈছিলে তো আপোনালোকে ঘৰ আহি এনেকৈ ক্যালকুলেট কৰিব সো দ্যাট আপোনালোকে এটা মাৰ্কস মানে নিজৰ ফালৰ পৰা ধৰি থব পাৰে যোৱাবাৰৰ মই দিয়া সিলেবাসখন মোৰ ওচৰত আছে লিখি থোৱা আছে মই ইয়াকে অকমান শেয়াৰ কৰি দিব লৈছো আপোনালোকে চাব পাৰে এয়া জেনাৰেল ইংলিশত আপোনালোকে দেখিবলৈ পাইছে কম্প্ৰিহেনশন ভোকাবুলাৰি সিনোনিমস এন্টোনিমস টেন্স ভয়েস স্পটিং এৰৰ্স ইডিয়মছ এণ্ড ফ্ৰেজেছ নাৰেশন টেন্স প্ৰিপজিশন কাৰেকশ্যন অফ সেন্টেন্সেস ঠিক আছে এইকিটা আছে এফালে আছিল আপোনাৰ জেনাৰেল নলেজত মোৰ আছিল আপোনাৰ ইণ্ডিয়ান হিষ্টৰী এণ্ড কালচাৰ বোথ আসাম এণ্ড ইণ্ডিয়া দেন আহিলে আপোনাৰ ইণ্ডিয়ান আসাম পলিটি ইণ্ডিয়ান আসাম জিঅ'গ্ৰাফি জেনাৰেল সায়েন্স কম্পিউটাৰ সায়েন্স ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এনভাইৰনমেণ্টেল সায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্স জেনাৰেল নলেজ বুলি ক'লে অকল জেনাৰেল নলেজ নহয় এইবিলাক সব পইণ্ট সোমাই যায় দেন নেক্সট আহিলে আপোনাৰ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি 30 into 4 equals to 120 ইয়াতে আপোনাৰ odd one out probability profit and loss problem of age decision making analogy non-verbal series test of direction test alphabet series number series arguments calendar blood relation ফলে coding decoding এইকিটা আপোনালোকে চাব coding decoding number ranking arithmetic reasoning time and work partnership ratio and proportion simple interest time and distance average ফলে compound interest sitting arrangement simplification sitting arrangement coding decoding blood relation calendar alphabet series number series সেইকিটা চাব এইকিটাৰ পৰা কমন পৰে ঠিক আছে and again one left problem of age সেইকিটা ইম্পৰ্টেন্ট হয় তাৰ পাছত আহিলে আপোনাৰ টিচিং এপ্টিটিউড যত আছে আপোনাৰ 10 নম্বৰ মানে 10টা কোৱেশ্চন ইকুৱেল টু 40 মাৰ্কস concept of teaching and learning teaching skill teaching method and techniques classroom management teaching evaluation and assessment factors affecting teaching then ahile method of teaching aid evaluation system children and teaching profession general awareness of the contemporary issues pertaining to SSA NEP কি চলি আছে একদম 1986 পৰা 2020 লৈকে NEP ভালকে ক্লিয়াৰ কৰিব কথাৰী কমিশন মেডালিয়াৰ কমিশন RMS ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এণ্ড আমাৰ যিবিলাক এটাটো আছে আপোনাৰ ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন ৰাইট টু এডুকেশ্যনৰ ওপৰত চাব সৰ্ব শিক্ষা অভিযানৰ ওপৰত চাব তাৰ পাছত আপোনালোকৰ কিছুমান আছে ন আমাৰ দীক্ষা সেইবিলাক যোনবোৰ এটা অনলাইন পৰ্টেল সেইবোৰৰ বিষয়ে চাব ঠিক আছে মই অকমান হিনি পঢ়ি দিয়াটো ভাল ভাবিলো কিয়নো হেণ্ডৰাইটিং এত বহুত বেয়াকে লিখি থোৱা আছে আপোনালোকৰ বুজাত কিবা অসুবিধা হ'ব পাৰে আৰু মই এতিয়া স্ক্ৰিনত এটা লিখি দি নাথাকো ঠিক আছে সেইকাৰণে মই লিখি দিলো আমি এন্ট্ৰেন্সৰ কথা বহুত পাতিলো এতিয়া এন্ট্ৰেন্সৰ পৰা অকমান আগলৈ যাও ঠিক আছে মই জানো আপোনালোকে বহুত ভালছে প্ৰিপেয়াৰ কৰি আছে আৰু আপোনালোকৰ জনে মোৰ ভিডিও চাই আছে আপোনালোক সকলোৰে এক্সাম ভাল হ'ব আপোনালোকে বেছি নাৰ্ভাস নহব অল ইজ ওয়েল বলিয়ে और एग्जाम में बैठ जाइए এতিয়া মই আপোনালোকক গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত থকা বিএড কলেজ কেইখনমানৰ নাম কৈ দিব লৈছো মোক এজনে কমেন্ট কৰি সুধিছিলে বা পাৰিলে জনাবচোন আপোনালোকে শুনি লওক তো প্ৰথম মোৰ ওচৰত আছে আপোনাৰ প্ৰাইভেটৰ আন্ডাৰত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় যোনখন লংকেশ্বৰ গুৱাহাটীত আছে তাৰ পিনটো হৈছে আপোনাৰ 781014 নেক্সট আহিলে আপোনাৰ বিশ্বনাথ কলেজ অফ এডুকেশ্যন আপোনাৰ ডিস্ট্ৰিক্ট বিশ্বনাথ 784176 দেন আহিলে আপোনাৰ বঙাইগাঁও বিএড কলেজ বঙাইগাঁও পিন হৈছে আপোনাৰ 783380 দেন আহিলে আপোনাৰ দক্ষিণ গুৱাহাটী বিএড কলেজ ফটাছিল আমবাৰী গুৱাহাটী তাৰ পিনটো হৈছে আপোনাৰ 781025 দেন আহিলে আপোনাৰ কলেজ অফ এডুকেশ্যন বকো ডিস্ট্ৰিক্ট কামৰূপ 781123 দেন আহিলে আপোনাৰ কলেজ অফ এডুকেশ্যন খ্ৰীষ্টান বস্তি গুৱাহাটী ইয়াৰ পিনটো মোৰ ওচৰত নাই নেক্সট আহিলে আপোনাৰ কলেজ অফ এডুকেশ্যন মৰিগাঁও তাৰ পিনটো হৈছে আপোনাৰ 782105 তাৰ পাছত আহিলে আপোনাৰ কলেজ অফ এডুকেশ্যন নগাঁও 782002 দেন আহিলে আপোনাৰ দেওমৰণি বিএড কলেজ দৰং 784147 দেন ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন গুৱাহাটী দেন কলিয়াবৰ কলেজ অফ এডুকেশ্যন নগাঁও যোনখন হৈছে মোৰ কলেজ বৰ্তমান মই পঢ়ি আছো
তাৰ বিষয়ে যদি আপোনালোকক ইন ডিটেইলছ কিবা লাগে প্লিজ মোক কমেণ্ট কৰি জনাব মই পাৰ্চনেলি আপোনালোকক জনাম আৰু মই এনে এটা ভিডিঅ' বনাবলগীয়া আছে মোৰ কলেজখনৰ ওপৰত চ' সেইটো বহুত জলদি আপলোড কৰি দিম মই দেন আহিলে আপোনাৰ নেশ্যনেল ইনষ্টিটিউট অফ টিচাৰ্ছ এডুকেশ্যন খেত্ৰী তাৰ পিনটো হৈছে আপোনাৰ 782403 এইকেইখন হৈছে আপোনাৰ প্ৰাইভেট BEd কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি মোক এজনে আৰু কমেণ্ট কৰি সুধিছিলে যে তেওঁ ইংলিছ মিডিয়ামৰ হয় BEd কৰাৰ পাছত কিবা আছামিছৰ কাৰণে কিবা প্ৰব্লেম হ'ব নেকি মই ক'ব বিচাৰিম যে তেনেকুৱা একো প্ৰব্লেম নাপায় কিয়নো BEd কৰোঁতে আপোনালোকে যেতিয়া BEd কৰি থাকিব তাত আপোনালোকে নিজৰ মেথড চিলেক্ট কৰিব পাৰিব এটা মেথড কি হয় নিজৰ এখন পেপাৰ লাইক মই এতিয়া ইংলিছ মিডিয়ামৰ পৰা গৈছোঁ তো মই মোৰ মেথড হ'ব যে মই ইংলিছ পঢ়াম চ' মাই মেথড পেপাৰ উইল বি ইংলিছ যদি আপুনি আছামিজ মিডিয়ামৰ পৰা আহিছে আপোনাৰ মেথড হ'ব আছামিজ লাইক সেইটো চুজ কৰিবলৈ অপশ্যন দিয়া হয় যেনেদৰে আমি ডিগ্ৰী কৰি থাকোঁতে জেনেৰিক লওঁ বা আমি স্কুলত পঢ়ি থাকোঁতে যেনেকৈ আমাৰ ইলেক্টিভ ছাবজেক্ট আছিলে ঠিক তেনেদৰে BEdতো আমাক মেথড পেপাৰ দিয়া হয় আৰু সেই মেথড পেপাৰ কেইখনৰ মতেই আমি প্ৰেক্টিছ টিচিং কৰিবলৈ স্কুললৈ যাম প্ৰেক্টিছ টিচিং লেচন প্লেন মেথডৰ ওপৰত মই আপোনালোকক পাছত ভালকৈ বুজাই দিম এতিয়া আপোনালোকে এণ্ট্ৰেন্সটোৰ ওপৰত ভালকৈ ফ'কাছ কৰক কাৰণ এতিয়া আপোনালোকে এইটো পৰ্যায়ত আছে নেক্সট পৰ্যায়টো পালেহে এইখিনি কথা আপোনালোকে বেছি ইণ্টাৰেষ্টিং পাব চ' কিন্তু এটা কথা নোট কৰি থওক যে ইংলিছ মিডিয়াম বা আছামিজ মিডিয়াম আপোনালোকে BEd কৰি একো বেছি প্ৰব্লেম নাপায় এই ভিডিঅ'টো মই দুদিনমানৰ আগতে বনাম বুলি ভাবিছিলোঁ কিন্তু কলেজৰ কিছুমান কামত ইংগেজ হৈ থকাৰ বাবে মই ভিডিঅ'টো বনাবলৈ একেবাৰে সময় পোৱা নাছিলোঁ আৰু ভাবিলোঁ যে দুদিনমানৰ পাছত ঘৰলৈ যামেই তো ঘৰলৈ গৈ মই ভিডিঅ'টো বনাম আৰু বৰ্তমান মই ঘৰত আছোঁহি কাৰণ আমাৰো পৰীক্ষা ওচৰ পাইছেহি আৰু এমাহৰ পাছত আমাৰো এটা বছৰ শেষ হ'ব আৰু আমাৰ ফাইনেল এক্সাম হ'ব চ' সেইকাৰণে মই বৰ্তমান ঘৰত আছোঁ আৰু বহুত কম টাইমৰ ভিতৰত মই নিজকে এক্সামৰ কাৰণে ৰেডি কৰিব লাগিব আৰু সেইকাৰণে আজি মই এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদি আপোনালোকৰ কিবা ডাউট আছে বা কিবা মনত কিবা কুৱেশ্যন এনেকৈ এৰাইজ হৈছে নহয় প্লিজ মোক কমেণ্ট কৰি জনাব আপোনালোকৰ যদি এটাও কুৱেশ্যনৰ মই আনচাৰ দিব পাৰোঁ মই নিজকে বহুত গ্ৰেটফুল ফিল কৰিম চিৰিয়াছলি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সেয়া কৈ মোৰ আজি ভিডিঅ'টো সামৰিছোঁ বাই